হয় বহু জল্পনা কল্পনাৰ পিছত যোৱাকালি পুৱা 9 বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পিছত ইতিমধ্যে ক'ব লাগিব যে ৰাজ্যজুৰি যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিছিল পৰীক্ষাত নিজৰ নিজৰ পৰিয়ালৰ মাজত যেনে ধৰণৰ ফলাফল আনিবলৈ সক্ষম লাগিছিল তেনে ধৰণৰ ফলাফল আনিবলৈ সক্ষম হৈছিল ক'ব লাগিব যে সমান্তৰালকৈ দেখা পোৱা গৈছে যে গৌৰীপুৰৰ ৰূপসীত দেখা পোৱা গৈছে এগৰাকী ছাত্ৰীয়ে ঠিক পৰিয়ালৰ মাজত ক'ব লাগিব যে দুখীয়া ঘৰৰ ছাত্ৰী যে পৰিয়ালৰ মাজত ক'ব লাগিব যে এক প্ৰকাৰ ক'ব লাগিব যে আনন্দৰ বন্যা বৈছে কালিৰ পৰা ক'ব লাগিব যে আজি আমি আহি উপস্থিত আছো পৰিয়ালৰ তেওঁৰ পৰিয়ালত ইতিমধ্যে উপস্থিত আছো ক'ব লাগিব তেওঁৰ দেউতাক এজন পেখাত দিন হাজিৰা কৰি ইতিমধ্যে ক'ব লাগিব যে পৰিয়াল পোহপাল দিয়া আহিছে তেওঁৰ মাতৃও ক'ব লাগিব যে মানুহৰ ঘৰে ঘৰে গৈ কাম কৰি ইতিমধ্যে ক'ব লাগিব যে ছোৱালীজনীক পঢ়াবলৈ সক্ষম হৈছে ক'ব লাগিব প্ৰথমে মই ইয়াৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম মোৰ সহযোগীক তেওঁৰ ঘৰত আহি উপস্থিত আছো ইতিমধ্যে পুৱাৰ ভাগত মই প্ৰথমে মই ইয়াৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম সহযোগী দেখাব যে ক'ব লাগিব ছাত্ৰীগৰাকী আছে ছাত্ৰীগৰাকীৰ নাম আছিল মৰ্জিনা মৰিয়ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ইতিমধ্যে পঢ়িছিল পঢ়াৰ পিছত 88% পাই ইতিমধ্যে ক'ব লাগিব যে নিজৰ যি পৰিয়ালৰ মাজত সুনাম কঢ়িয়াই আনিবলৈ ইতিমধ্যে সক্ষম হৈছে লগতে পৰিয়ালৰ মাজত ইতিমধ্যে ক'ব লাগিব এক প্ৰকাৰ আনন্দৰ বন্যা ইতিমধ্যে হোৱা পৰিলক্ষিত হৈছে প্ৰথমে মই ছোৱালীজনীৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম কিমান সময় পঢ়িছিল মই এনেতো ডেইলি হোমৱৰ্কছ ডেইলি কৰিছোঁ হোমৱৰ্কছটো কিমান ঘণ্টা পঢ়িছোঁ এইটো মেটাৰ নকৰে মুঠতে আমি ডেইলি যিখিনি কৰাইছিল কলেজত বহুত ভালকৈ গাইড কৰিছিল ডেইলি হোমৱৰ্কছ ডেইলি লৈছিল সেইকাৰণে মানে মই কি কৰা নাই পেইণ্টিং ৰখা নাই গোটেইখিনি ডেইলিয়ে কৰিছিলোঁ কালি যেতিয়া খবৰটো পাইছিল প্ৰথমে কেনেকুৱা অনুভৱ হৈছিল ভালতো লাগিছিল তথাপি এটা আশা আছিল যে 90+ কৰিম বুলি ভাবিছোঁ কিন্তু আশাটো নহ'লগৈ তো তথাপিও ভাল লাগিছে যিহেতু ৰূপসীত আৰু এনেকুৱা ৰিজাল্ট হোৱা নাছিলে ময়ে ফাৰ্ষ্ট সেইকাৰণে ভাল লাগিছে কিমান পাইছিল মুঠ নম্বৰ মই 440 কিমান আশা কিমান আছিল আশাটো আছিল 95+ কৰা 95+ মনে বিচৰা ধৰণে পোৱা নাই তথাপিও কি তথাপি মানে 90+ থাকিব লাগিছিল দেউতাকে কি কৰে তোমাৰ দেউতাকেতো হাজিৰা কৰে মানে ৰাস্তাৰ কাম হয় ৰাস্তাৰ কাম কৰে মানুহৰ ঘৰৰ হাজিৰা কাম কৰা এই কৰে আৰু মাকেও মানে ঘৰত বিৰি বান্ধে আৰু মানুহৰ ঘৰতো কাম কৰিছিল তুমি আৰু পঢ়া শুনাৰ বাহিৰে আৰু কিবা কৰিছা নেকি কিবা কামৰ লগত জড়িত আছিলা নেকি হয় আগতে ভিডিঅ' বান্ধিছিলোঁ মই তাৰপিছত টিউশ্যনটো পঢ়ালোৱে আৰু টিউশ্যন পঢ়াৰ পিছত এনে আৰ্ট ক্লাছো কৰাইছিলোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকক এইভাবে কি ক'ব ভৱিষ্যতত কি হ'বলৈ আশা আছে ভৱিষ্যতেতো IAS অফিচাৰ হ'বলৈ আশা আছে সকলোকে কি ক'বা যিসকলে যেনেধৰণে মনে বিচৰা ধৰণে যে নম্বৰ আনিবলৈ সক্ষম হোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীক কি ক'বা কেনেধৰণে পঢ়িব লাগে বুলি মুঠতে ফাৰ্ষ্ট আমি আমাৰ কৰ্ম কৰি যাব লাগে ফল যিহেতু আছিলে এইটোৱে হ'ব লগা আছিলে তো আমি আমাৰ কৰ্মৰ প্ৰতি মানে মনোযোগ দি আগবাঢ়ি যাব লাগে কৰ্ম কৰি যাব লাগে পিছত ফল যি হ'ব আৰু হৈয়ে গ'ল এইটো আৰু বিয়া হ'লেতো আৰু কৈ লাভ নাই তো তোমাৰ এই যে অৱদান আজি যে পাই সক্ষম হৈছে ইয়াৰ মাজত কাৰ অৱদান আছে বুলি ভাবা ইয়াৰ মাজতে ফাৰ্ষ্টটো মৰিয়াম আজমলত টিচাৰহঁতে বহুত হেল্প কৰিছে এক্সট্ৰা গাইডেন্স কৰিছে বহুত ইনকাৰেজ কৰিছে প্ৰিন্সিপাল ছাৰ আমাৰ আদাৰ্ছ টিচাৰ্ছ অল ফেকাল্টিজ গোটেইখিনিয়ে মোক বহুত ইনকাৰেজ কৰিছে প্ৰথমতে হাবিবা মেমটো মোক লৈ গ'ল তাতে নগ'লেতো নহ'ল হয় তাৰ আগতে মই কস্তুৰবাতে পঢ়িছোঁ তাৰ পৰা 79.5% লৈ পাছ কৰিলোঁ মেট্ৰিক তাৰপিছত মোৰ ইচ্ছা গ'ল যে আজমলতে পঢ়িম তো ঘৰৰ পৰা নিদিয়ে আৰু কয় যে টকা পইচা নাই তুমি এনে লোকেলতে পঢ়া তো ভাবিলোঁ যে গভৰ্ণমেণ্টত পঢ়িলোঁ গাইডেন্স নাই মোৰ ইচ্ছা আছে যে মই পাৰিমেই ভিতৰৰ পৰা এটা আহে যে মই পাৰিমেই কিবা গাইডেন্স পাৰিলে মই ভাল ৰিজাল্ট কৰিব পাৰিম তো ভাবিলোঁ যে গভৰ্ণমেণ্টতো পঢ়িলোঁ ইমানতো ভাল নহ'লে গাইডেন্স নাই টিচাৰ্ছৰ প্ৰব্লেম আছিলে তাৰপিছত ক্লাছ পাতিওতো এনেকুৱা আছিলে সেইকাৰণে ভাবিলোঁ যে প্ৰাইভেটতে পঢ়োঁ মা বাপেকক ক'লোঁ যে আপোনালোকে টকা টেনশ্যন নকৰিব মই যি কৰিব লাগে নিজে কৰিম মোক খালি অকল চান্স দিয়ক যে পঢ়িবলৈ মোক পাৰ্মিশ্যন দিয়ক যে তাতে গৌৰীপুৰ যাব লাগে তাতে পঢ়িবলৈ তাৰপিছত দিলে তাৰপিছত মই টিউশ্যন ষ্টাৰ্ট কৰিলোঁ টিউশ্যন ষ্টাৰ্ট কৰি পঢ়াটো ষ্টাৰ্ট কৰিলোঁ তাৰপিছত এই ছেপ্টেম্বৰ ফালে সজাই গ'লোঁ প্ৰগ্ৰাম আছিলে তাতে তাৰপিছত আৰু ছেকেণ্ডবাৰ গৈ আজমল ছাৰৰ লগত দেখা হৈছিল ছাৰে মোক ফ্ৰী দি দিছিল
মই তাৰপিছত 2 years ফ্ৰীয়ে পঢ়িলোঁ তাতে ডায়েৰিয়াৰ হ'ব তাতে ফ্ৰীয়ে পঢ়িলোঁ আৰু একো টকা দিব লগা হোৱা নাই আৰু ছাৰহঁতে মোক বহুত এনকাৰেজ কৰিছিল মোৰো ইচ্ছা আছিল যে ভাল ৰিজাল্ট হ'ব আৰু মই এইটোৱে লৈ বহি আছিলোঁ যে ভাল হ'বই নাজানো কেনেবাকৈ এনেকুৱা হ'ল নাই কি নহ'লগৈ আৰুতো একো কৰিব নোৱাৰা নাই ৰিজাল্ট হৈয়ে গ'ল সেইটোৱে থেংক ইউ এয়া আছিল ছাত্ৰীগৰাকীৰ মন্তব্য কিয়নো ক'ব লাগিব আৰু মোৰ লগত আন এগৰাকী বাইদেউ আছে সমাজসেৱিকা লগতে নগৰ মহিলা সমিতিৰ সভানেত্ৰী তেওঁ আহিছে মৰ্জিনাৰ বাৰগৃহত মই তেওঁৰ লগত কথা পাতিম কি ক'ব হয় অশেষ ধন্যবাদ জনাইছোঁ আজি মৰ্জিনা খাতুনক যিহেতু মৰ্জিনা খাতুনে আমাৰ ৰূপসী অঞ্চলত ইমান সুনাম কৰি আনিছে তাৰ কাৰণে মৰ্জিনা খাতুনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে যাতে তাৰ এইটো প্ৰচেষ্টা থাকি যায় সেইটোও কামনা কৰোঁ আৰু তাইক আপ্ৰাণ চেষ্টা কৰিবলৈ মই আগবাঢ়ি যাবলৈ অনুৰোধ কৰোঁ আৰু লগতে আমাৰ যিহেতুকে মৰ্জিনা খাতুনৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে এইটো নিষ্ঠৰ পিছতে যাতে এই মৰ্জিনা খাতুনক অলপ সহায়ৰ হাত আগবঢ়ায় সেইটোৱে মই আমাৰ CM ছাৰক বিশেষভাৱে অনুৰোধ কৰিলোঁ হয় ধন্যবাদ আপোনাক আৰু মই যদি সম্ভৱ হয় মই তেওঁৰ মাতৃৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম কি ক'ব এইটো আপোনাৰ ছোৱালী ভাল সুনাম কৰিবলৈ আনিবলৈ সক্ষম হৈছে কি ভাল সুনাম কৰালে ভাল লাগিল আৰু মানে এমন কৰি যেন কি হয় ছাৰ বাইদেউ সবাইকে ধন্যবাদ কিন্তু মই চাং মোর বেটি যেন আরও এমন করে পড়বে পায় যেমন বেটির মনের স্বপ্ন ওটা যেন পড়বে পায় ঠিক আছে যেহেতু বহুত অভাৱ তাৰপিছতে এনেধৰণৰ কিন্তু করা লাগবে যেহেতু একটা মানুষের ঘরত যাই যদি পূজা কিবা লাগে যেমন বেটির মনের স্বপ্ন ওটা যেন পড়বে পায় ঠিক আছে যেহেতু বহুত অভাৱ তাৰপিছতে এনেধৰণৰ কিন্তু করা লাগবে যেহেতু একটা মানুষের ঘরত যাই যদি পূজা কিবা লাগে চাই দিব লাগে চাই লিগে তাই মই পড়াম তাক কেনেধৰণৰ পঢ়াইছিল আৰু কেনেধৰণৰ মানে কি তাক মোৰ কোনো দিন মই বই পঢ়িব কোৱা নাই ছোট থেকেই ওটার মই বই পঢ়িব কোনো দিন কোৱা নাই বলে স্কুল যোৱা বা বই পঢ়া কোনো দিন কোৱা নাই তো নিজের নিজের রাতে 2টা নাই 3টা নাই বা সকাল নাই সন্ধ্যে নাই ওর সব সময় বই নিয়ে খুব পড়ি আছিল তেওঁৰ দেউতাকে কি কৰে ওর দেউতা হাজিরে কাম করে এমন কি মাটি কাটা হাজিরে মানে খেতি করি হাজিরে সব করে এগুলো করে এবার কৰি সংসাৰটো মানে ভাল কৰি চলি আছে এটাই কি ক'ব সকলোকে কি ক'ব আজি যেহেতু রেজাল্টটো এনেকুৱা হ'ল ভাল হ'ল মানে আর অল্পটুক মানে যদি হল হয় 91 কি হল হয় তাহলে মানে ভাল লাগিল হয় কিন্তু বহুত চেষ্টা করার তো করছে না আর যদি না হয় তাহলে তো কোনো কেসে নেই যতটুকু হয়েছে অতটুকুই ধন্যবাদ ইতিমধ্যে সকলোৱে আহি আছে মৰ্জিনাৰ ওচৰলৈ সন্মান জনাবলৈ কালিৰ পৰা আহি আছে হ্যাঁ কালিৰ পৰা আহিছে ধন্যবাদ আপোনাক আৰু যদি সম্ভৱ হয় মই তেওঁৰ দেউতাকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম অলপ এইফালে আহিব মই দুই এষাৰ কথা আপোনাৰ মুখেৰে শুনিম কি ক'ব আপোনাৰ ছোৱালী এনেধৰণে ৰিজাল্ট কৰিলে ভাল ফলাফল কৰিবলৈ সক্ষম হ'লে কি ক'ব সকলোকে কি ক'ব অনুভৱ কেনেকুৱা অনুভৱ মইতো আজমল কলেজত দিছোঁ এইটো মানে বাইদেউ ছাৰে আৰু হাবিবী মেম আছে অলপ ভাল সহায় কৰিছে আৰু পঢ়াৰ ক্ষেত্ৰত খুব আগবাঢ়ি আহিছে আপুনি গৰীব মানুহ চাব কেনেকুৱা পঢ়াব মই অলপ সহযোগিতা কৰি আছোঁ বাইদেৱে কৰিছে চব ছাৰ বাইদেউকো মই প্ৰণাম জানাম এইটো মানে ভাল কৰিছে পঢ়া শুনাৰ জন্য এতিয়াতো আমি গৰীব মানুহ দুখীয়া মানুহ আমি যে ক'ত পঢ়াম কি কৰিম এইটোতো বহুত মানে কষ্ট হৈ আছে হেৰফেৰ হৈ আছে মানে কি কৰিম না কৰিম পইচাও নাই কোনে সহায় কৰিব না কৰিব এইটো মানে মানুহে সহায় অলপ কৰিলে ভাল আছে মানুহ অলপ সহায় কৰিলে মানে মানুহটো ক'ব লাগিব কি সহায় কৰে না কৰে তাহলে অলপ ভাল হ'ব অলপকৈ কৰিলে ভাল হয় হয় অলপ মানে মানুহ সহায় না কৰিলে এইটো দিগদাৰি হ'ব সহায় কৰাই লাগিব মানুহক তাহলে ভাল হ'ব আৰু মোৰতো দিন কৰি হাজিৰা কৰি খোৱা মানুহ হাজিৰা কৰিয়ে পেটে বাচাং নে এগিলে কৰং মানে বহুত কষ্ট আৰু কি মানে পঢ়াবলৈ সপোন আছে কিন্তু হাতত পইচা নাই সমাজে ইমান আগবাঢ়াইছে এইটো মোৰো মানে বিশ্বাস আছে তাৰ ওপৰত যে সব পঢ়া-শুনা ভাল কৰি আছে তো আৰু বাইদেউগুলোও ছাৰগুলো এগুলো মানে কয় ফোন কৰিয়ে যে না পঢ়া-শুনা ভালে আছে তোমালোকে অলপ বাড়িত চেক দিও পঢ়া-শুনা তোমাৰ না থাকিলে কি হ'ব কোনো বাড়িৰ মধ্যে অলপ ভাল কৰি ক'বা ছোৱালী পঢ়িব তা ছাৰ বাইদেউকো মই এইটো ভাল পাইছোঁ তা এতিয়াতো মানে সমাজ এইটো নম্বৰ লৈ আহিছে
এইটো মানে ভালে লৈ আহিছে যে মই যে কি কৰিম এইটো পইচা পাৰি নাই হ্যাঁ দিন কৰি খোৱা অলপ বউ মানুষের বাড়িতে কাম করে মইও মানুষের বাড়িতে কাম করং এই কাম করি কোনো রকম করে এই পর্যন্ত আগবাড়ি আসি কিন্তু সবাক যে পড়ামো এইটো তো ক্ষমতাই নাই মানুষ সহায় না করিলে যে কি হব মানে চিন্তা করি মানে সহায়তা কৰিলে ভাল হ'ব সহায় করিলে ভালো হবে মানুষের একটু মানে মানুষের সহায় যদি থাকে আল্লাহ দিলে এই সহায় মানে আরো উপৰত উঠি যাব আপোনালোকৰ মনত হয় ধন্যবাদ হয় এয়া আছিল মৰ্জিনাৰ বাসগৃহৰ এয়া আছিল পৰিৱেশ কিয়নো ক'ব লাগিব যে মৰ্জিনাৰ পঢ়াৰ আশা বহুত কিন্তু হাতত নাই পইচা দেউতাকৰো একে কথা মাতৃৰো একে কথা যে পঢ়াবলৈ আশা বহুত কিন্তু হাতত নাই পইচা যদি কোনোবাই আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত যদি তেওঁৰ ঘৰলৈ আহি কিছু আৰ্থিক সাহায্য কৰিবলৈ বিচাৰে তেওঁৰ ঘৰলৈ আহিব পাৰে তেওঁৰ ঘৰত আহি তেওঁৰ লগত বহি যদি আৰ্থিক সাহায্য কৰে তেওঁৰ কাৰণে ভাল হ'ব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে মই আনিছুৰ আলী চাই থাকিব দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত